লক্ষীধৰ সেনচোৱা অসম গণ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি আৰু যোৱা পঞ্চায়ত নিৰ্বাচন অৰ্থাৎ আজি ৰাতি কাউণ্টিং হোৱা ১ নং জিলা পৰিষদৰ মই NDA প্ৰাৰ্থী আৰু আমি এইবাৰ বিপুল সংখ্যক ৰাইজৰ সমাদৰ পাই প্ৰায় ১৭৮০টা ভোটৰ ব্যৱধানত মই INC পাৰ্টি কংগ্ৰেছ পাৰ্টিক মানে মই ডিফিট কৰি পেলাই মই জিলা পৰিষদলৈ নিৰ্বাচিত হৈছোঁ আৰু মোৰ ঘৰ বিষ্ণুপুৰ গহপুৰীয়া গাঁৱত আৰু যথেষ্ট সংখ্যক ৰাইজে এইবাৰ কিন্তু আমাক সমাদৰ কৰিছে আৰু ইয়াৰ কাৰণে মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী অসম গণ পৰিষদৰ সভাপতি আমাৰ ধেমাজি সমষ্টি বিধায়ক তথা শিক্ষামন্ত্ৰী আৰু জনপ্ৰিয় সাংসদ প্ৰধান বুঢ়াদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ চাৰিওটা দল অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি UPPL আৰু সন্মিলিত গণশক্তি অসমৰ অপ্ৰাণ চেষ্টাত তেখেতলোকৰ বলিষ্ঠ পদক্ষেপত কিন্তু সমন্বয় তীৰ্থ বনাই তেওঁলোকে কিন্তু মোক জয় কৰাবৰ কাৰণে সক্ষম হ'ল মই তেখেতলোকক ধন্যবাদ কৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি আৰু আগন্তুক দিনত আমি এই সমষ্টিটো এটা পিছপৰা অঞ্চলৰ সমষ্টি এইটো মানে আমাৰ সীমান্তৱৰ্তী সমষ্টি জীয়াঢলমুখ যিটো অঞ্চল পৰিছে য'ত আমি জানুৱাৰী মাহত অসংখ্য ৰাইজে তাত ভোজ ভাত খায় সেইটো আমাৰ মানদণ্ড যাতে উন্নত কৰিব পাৰোঁ সীমান্ত সমস্যাবিলাক যাতে আমি উত্থাপন কৰিব পাৰোঁ সীমান্ত ৰাস্তা পদূলিৰ কথা কাম কৰিব পাৰোঁ আৰু দুখীয়া শ্ৰেণীৰ মানুহক চৰকাৰে লোৱা আঁচনিবিলাকে যাতে প্ৰকৃতাৰ্থে কাম কৰিব পাৰে তাৰ কাৰণে আমি কাম কৰিম বুলি এক বদ্ধপৰিকৰ হৈছোঁ।